সেই ক্ষমতাটো আপোনাৰ বাঢ়া আৰম্ভ কৰিব লগতে আপোনাৰ লিভাৰ ফাংচনটো আপোনাৰ বহুত উন্নত কৰাব আৰু আপোনাৰ স্কিন বিলাক আপোনাৰ ভাল কৰিব স্কিনৰ বস্তু খালে হজম নহয় অহজমি অনুভৱ কৰে তো ডাইজেশনত আৰু লগতে বডি ডিটক্সিফাই কৰিব নমস্কাৰ মই ডক্টৰ হিমাংশু বৈশ্য অন্য দিনাখনৰ দৰে আজি আপোনালোকৰ মাজত মই কমন হেল্থ টিপছ আনিছো একচুয়ালি আমাৰ শৰীৰ সদায় ভালে থাকাটো আমি বিচাৰো সকলোৱে হেতুৱে কামনা কৰে কাৰণ শৰীৰ ভাল নাথাকা মানে বাকি পৃথিৱীত যি ভালে নাথাকক সব মিছা তো কথাল শৰীৰ ভালে ৰাখিবৰ কাৰণে টিপছ দি থাকো আপোনালোকক আজি টিপছ কেটা হৈছে আপোনাৰ কিছুমান হেল্থ ড্ৰিংকছৰ ওপৰত আপোনালোকক মই কিছুমান টিপছ দিম যিবিলাক টিপছ আপুনি ঘৰত বহিয়ে নিজেই ঘৰত আপুনি বস্তুখিনি বনাই ল'ব পাৰিব আপুনি নিজে ব্যৱহাৰ কৰিব পাৰিব আৰু যাৰ ব্যৱহাৰৰ পিছত আপুনি আপোনাৰ শৰীৰৰ যিবিলাক চেঞ্জেস আহিব ফিউচাৰত হেবিলাক আপুনি নিজে অনুভৱ কৰিব আৰু এই ভিডিওটো যদি আপোনালোকৰ চাই ভাল লাগে যদি আপোনালোকে ব্যৱহাৰ কৰাৰ পিছত যদি আপোনালোকে সুস্থ হয় বা আপোনাৰ শৰীৰত যদি এটা চেঞ্জেস আপুনি দেখে আৰু তেতিয়া আপুনি ভিডিওবিলাক যিমান পাৰে শেয়াৰ কৰিব আৰু যাতে সকলো মানুহে যাতে ঠিকে থাকে তাৰে কামনাৰে আজি এই টপিকটো আপোনালোকৰ মাজত মই আনিছো সো প্ৰথম যেটো মই হেল্থ ড্ৰিংকছৰ বিষয়ে কম হেতু হৈছে ওয়ার্ম লেমন ওয়াটাৰ মানে লেমনটো জানেই আপুনি নেমু গৰম পানীত নেমু মিহল কৰি যদি আপুনি খাই বা ব্যৱহাৰ কৰে তেনেহলে আপোনাৰ শৰীৰত বহু ধৰণৰ চেঞ্জেস আপুনি ফিল কৰিব পাৰিব প্ৰথম কথাটো হল আপুনি যদি হেতু ব্যৱহাৰ কৰিলে আপোনাৰ বডিত যেটো ইমিউনিটি যেটো ৰোগনাশক যেটো ক্ষমতা সেই ক্ষমতাটো আপোনাৰ বাঢ়া আৰম্ভ কৰিব লগতে কি হ'ব আপোনাৰ যেটো ডাইজেশন যদি ডাইজেশনৰ প্ৰবলেম হয় আপোনাৰ বস্তু খালে হজম নহয় অহজমি অনুভৱ কৰে তো ডাইজেশনত এই মানে জুলিয়টো যদি আপুনি এড কৰে তেতিয়া আপোনাৰ অটোমেটিক ডাইজেশনত আপোনাৰ ভাল হ'ব আৰু লগতে বডি ডিটক্সিফাই কৰিব ডিটক্সিফাইটো জানেই আপোনাৰ বডিত আমাৰ বহুত টক্সিনছ বডিত আমাৰ থাকে সেই টক্সিনছ বিলাক কি কৰিব সাফা কৰি পেলাব আমাৰ তো কেনেকৈ সাফা কৰিব আইদাৰ থ্ৰু ইউৰিন অৰ থ্ৰু ষ্টুল এই বস্তুবিলাক আমাৰ ওলাই যাব সো সাকচন ওয়ার্ম লেমন ওয়াটাৰৰ কিমানখিনি গুণানুগুণ আছে তো এনে ধৰণে আপোনাক আৰু বাকি মই চাৰিটা কম কিন্তু ওয়ার্ম লেমন ওয়াটাৰ আপুনি কেনেকৈ বনাব হেতু এটা আপোনাক পদ্ধতি মই কৈ দিছো প্ৰথমে আপুনি কুহুমীয়া গৰম পানী ল'ব এক গিলাস তাতে আপুনি নেমু যেটো আমাৰ কাজি নেমু হওক বা গুল নেমু হওক হাফ কাটি ল'ব লৈ কিনে আপুনি ৰসটো আপুনি দিব দি কিনে তাৰ লগত আপুনি মৌ ব্যৱহাৰ কৰিব পাৰে বা কেতিয়াবা আপোনাৰ যদি ঘৰত হালধি আছে যেটো আপোনাৰ ভাল হালধি হি হালধি অকমান দি কিনে মিক্স কৰি আপুনি ডেইলি মৰ্নিংত আফটাৰ ব্ৰেকফাষ্ট আপুনি ব্যৱহাৰ কৰিব পাৰিব সো মই ভাবো আপোনাৰ এই টিপছটো আপোনাৰ কাৰণে খুব প্ৰয়োজনীয় টিপছ নেক্সট হৈছে আপোনাৰ তুলসী জিঞ্জাৰ টি তুলসীটো জানে আপুনি তুলসী জিঞ্জাৰ মানে আদা তো তুলসী আৰু আদা মিক্স কৰি যদি আপুনি এটা চাহৰ দৰে এটা যদি আপুনি মিশ্ৰণ বনাই লয় অকমান পানী দি কিনে আৰু হেতু যদি আপুনি সেৱন কৰিলে কেনে ধৰণৰ বেনিফিট আপোনাৰ আহিব পাৰে প্ৰথম কথাটো হৈছে যদি আপুনি এটো ব্যৱহাৰ কৰে আপোনাৰ শৰীৰত যদি আপোনাৰ কাহ সৰ্দিৰ যদি প্ৰবলেম হৈ থাকে হগনাই তো সেই বস্তুটো আপুনি যথেষ্টখিনি ভাল পাব লগতে কি হ'ব আপোনাৰ যেটো ৰেসপিৰেটৰি হেল্থ মানে ৰেসপিৰেটৰি হেল্থ বুলি ক'লে আপোনাৰ নস্ট্ৰিলছ ট্ৰেকিয়া ব্ৰংকাছ ব্ৰংকিউলছ মানে আপোনাৰ লাংছ যেটো আপোনাৰ লাংছ গোটেখিনি ইনভলভ হৈ যিখিনি উশাহ নিশাৰ লগত জড়িত আছে সেই বস্তুখিনি ৰেসপিৰেটৰি হেল্থ আপোনাৰ ষ্ট্ৰং কৰিব লগতে আপোনাৰ বডিৰ মেটাবলিজমটো আপোনাৰ কি কৰিব ষ্ট্ৰং কৰি ৰাখিব সো তুলসী জিঞ্জাৰ এই যেটো হেল্থ ড্ৰিংকছ এটো এটা আমাৰ দৈনন্দিন জীৱনত আমি আৰম্ভ কৰিব পাৰো সো থাৰ্ড যেটো আমাৰ হেল্থ ড্ৰিংকছ হেতু হৈছে সোকড ফেনুগ্ৰিক ওয়াটাৰ তা মানে ফেনুগ্ৰিক মানে হৈছে আপোনাৰ মেথি আমি যেটো সকলোৱে জানো তো যদি আপুনি এই যেটো মেথি যদি আপুনি ভালকে সাফা কৰি ওভাৰনাইট এক গ্লাস পানী যদি আপুনি তিয়াই থৈ দিয়ে আৰু ৰাতিপুৱা উঠি কিনে খালি পেটত সেই পানীটো যদি আপুনি ব্যৱহাৰ কৰিব পাৰে ৰেগুলাৰলি ব্যৱহাৰ কৰিলে আপোনাৰ সবচে ভাল যেটো কাম হয় এইটো বস্তুৰ পৰা হৈছে আপোনাৰ বডিৰ যেটো ব্লাড সুগাৰ যিবিলাক মানুহৰ হাই ব্লাড সুগাৰ আছে তেওঁলোকৰ বডিৰ ব্লাড সুগাৰটো কন্ট্ৰোল হ'ব বহুত ইম্পৰ্টেন্ট লগতে কি হ'ব আপোনাৰ বডিৰ যদি আপুনি বহুত ওয়েট আছে আপোনাৰ ওয়েট লস কৰাত আপোনাৰ এটো মানে ফেনুগ্ৰিক ওয়াটাৰে আপোনাক বহুতখিনি আপোনাক অনুদান আগবঢ়াব পাৰিব আৰু লগতে আপোনাৰ ডাইজেশনত আপোনাক বহুতখিনি পজিটিভ এটা ৰিজাল্ট আপোনাক আনিব বহুত মানুহৰ ডাইজেশনৰ প্ৰবলেম আহে তাক ডাইজেশনত আপোনাৰ এই যেটো মেথি ওয়াটাৰ হেতু ওয়াটাৰে হেল্প কৰিব সো কথা হল সুগাৰ ডাইজেশন
আৰু বডি ওয়েট লছৰ কাৰণে আপুনি মেথি ৱাটাৰ আপুনি ৰেগুলাৰ ব্যৱহাৰ কৰক তো 4 নম্বৰটো হৈছে আপোনাৰ ফ্ৰেছ এলোভেৰা জুচ সো আপোনাৰ ঘৰত যদি এলোভেৰা গছ আছে তো আপুনি যদি গছ নাইও আপুনি গছৰ খেতি কৰক তো এলোভেৰা যেটো আপোনাৰ ভিতৰত যে জেল আছে জেলটো আপুনি উলাই কিনে তাক আপুনি ভালকে আপুনি অকমান পানী মিক্স কৰি ভালকে তাক মেসাজ কৰি কিনে তাক একদম লিকুইড বনাই দিয়ক বনাই তাতে আপুনি অকমান লেমন ৱাটাৰ দি দিয়ক দি কিনে আপুনি তাক ভালকে এটা গুন্ধৰ কাৰণে আপুনি ভালকে গুলি মিলি ব্যৱহাৰ কৰক এই যেটো এলোভেৰা জুচ এই এলোভেৰা জুচৰ পৰা আপোনাৰ শৰীৰত ফাৰ্স্ট কামটো হ'ব আপোনাৰ স্কিন বিলাক আপোনাৰ ভাল কৰিব স্কিনৰ যদি প্ৰবলেম আছে আপোনাৰ স্কিন বিলাক ভাল কৰাত এই এলোভেৰা জুচে আপোনাক সহায় কৰিব লগতে আপোনাৰ লিভাৰ ফাংচনটো আপোনাৰ বহুত উন্নত কৰাব আৰু যেটো আপোনাৰ বডিত ইনফ্লেমেটৰি কিছুমান প্ৰবলেম আহে যেনেকৈ আপোনাৰ হঠাৎ খুজতি হৈ গল ফুলি গল সালটো ফুলি গল এনেকুৱা যেবিলাক প্ৰবলেম আহি থাকে ইনফ্লেমেশনৰ প্ৰবলেম সেই প্ৰবলেম বিলাক আপোনাৰ দূৰ কৰিব যদি আপুনি এই এলোভেৰা জুচটো আপুনি ৰেগুলাৰ হেল্থ ড্ৰিংকস হিচাপে যদি ব্যৱহাৰ কৰিব পাৰে কুকুম্বাৰ মিন্ট ডিটক্স ৱাটাৰ মানে কুকুম্বাৰ মানে আমি জানো তিয়হ মিন্ট মানে আমাৰ হৈছে যেটো পুদিনা বুলি কয় সো তিয়হ স্লাইস কৰি কিনে আপুনি লগত তাতে আপুনি অকমান মিন্ট যেটো আমি পুদিনা বুলি কওঁ হেতু আপুনি মিক্স কৰি কিনে জাগত আপুনি থৈ দিয়ক ওভাৰনাইট থৈ দি কিনে ৰাতিপুৱা হি পানীটো আপুনি ব্যৱহাৰ কৰক সো এই কুকুম্বাৰ মিন্ট যেটো ৱাটাৰ এই ৱাটাৰটো আপোনাৰ ফৰ্ম হৈ গল আপুনি ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ শৰীৰত কি হ'ব আপোনাৰ বডি হাইড্ৰেশন যেটো লেভেল হে লেভেলটো আপোনাৰ পুৰা মেইনটেইন হ'ব সেকেন্ড হৈছে আপোনাৰ শৰীৰৰ পৰা যিবিলাক টক্সিনছ যিবিলাক অলাগতিয়াল বস্তু থাকে আমাৰ শৰীৰৰ ভিতৰত সব উলিয়াই পেলাব আৰু লগতে বডিটো খৰাই ৰিফ্ৰেশিং যেটো মুড হে মুডটো আপোনাৰ আনিব পাৰিব যদি আপুনি কুকুম্বাৰ মিন্ট ডিটক্স ৱাটাৰ যদি আপুনি ব্যৱহাৰ কৰে সো মই ভাবো আজি এই যে পাঁচটা আপোনালোকক মই ড্ৰিংকছৰ বিষয়ে ক'লে যেটো আপুনি হোমমেড ড্ৰিংকছ বুলি মই ক'লেও ভুল নহয় যদি আপোনালোকে ব্যৱহাৰ কৰে তেনেহলে আপোনালোকে যেটো বডিৰ যেটো চেঞ্জ হে চেঞ্জটো আপোনালোকে ফিল কৰিব আৰু যদি ব্যৱহাৰ কৰি ভাল পায় তেনেহলে আপুনি 100% মোৰ এই ভিডিওটো তলত আপোনালোকে কমেন্টছত আপোনালোকে নিজৰ যিবিলাক ৰাইডান হেবিলাক আপোনালোকে দিব আৰু যদি ব্যৱহাৰ কৰি ভাল পায় আপোনালোকে 100% এই ভিডিওটো আপোনালোকে শেয়াৰ কৰক আৰু মোৰ চেনেল যদি আজিও সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰক সো থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং দিস ভিডিও টিল এন্ড থ্যাংক ইউ